হেল্ল' এভৰিৱান, আধ্যাত্মিকতাৰ ৰেঙনি চেনেলটিলৈ আপোনালোক সকলোকে বহুত বহুত স্বাগতম। আশা কৰোঁ আপোনালোক সকলোৱে ভালেই আছে। ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ 7 চক্ৰাৰ বিষয়ে। আপোনালোকে বাৰু জানেনে এই 7 চক্ৰ কি হয়? কিছুমানে হয়তো জানে, কিছুমানে হয়তো নাজানে, বা কিছুমানে হয়তো শুনিছে যদিও কমপ্লিটলি নাজানে এই যে 7 চক্ৰ কি হয়। এই 7 চক্ৰ বা 7টা চক্ৰ প্ৰতিজন মানুহৰ দেহতে 7টা চক্ৰ থাকে। ইয়াৰ কিছুমান মানুহে হয়তো জানে যে মানুহৰ দেহত থাকে এই 7টা চক্ৰ, আৰু কিছুমানে নাজানে। সেই 7টা চক্ৰ ক'ত থাকে? সেই 7টা চক্ৰ আমাৰ যিডাল ৰাজহাড় আছে, সেই ৰাজহাড়ডাল যিটো অংশত আমাৰ শেষ হৈছে, সেই অংশখিনিতে ভিতৰ ফালে থাকে। সেই ভিতৰ ফালে ৰাজহাড়ডাল য'ত শেষ হৈছে, সেই অংশটোৰ ভিতৰ ফালৰ পৰা আৰম্ভ কৰি ক্ৰমান্বয়ে ওপৰ উঠি আহি আহি আমাৰ মূৰৰ এই অংশটোত সেই 7টা চক্ৰ শেষ হয়। সেই ৰাজহাড়ৰ শেষৰ অংশটোৰ পৰা আৰম্ভ কৰি ক্ৰমান্বয়ে এটা এটাকৈ ওপৰ উঠি উঠি আহি আমাৰ মূৰৰ এই অংশটোত সেই 7টা চক্ৰ শেষ হয়। এই 7টা চক্ৰ বা এই 7 চক্ৰ মানুহৰ প্ৰায় ইমবেলেঞ্চ হৈ থকা দেখা যায় বা হিল হৈ থকা দেখা নাযায়। তাৰে মাজতে কিছুমানৰ হিল হৈও থাকে, যেনে ধৰক আপোনাৰ স্পিৰিচুৱেল হিলাৰ, যেনে বাস্তুশাস্ত্ৰবিদ, টেৰট কাৰ্ড ৰিডাৰ, নিউমেৰলজিষ্ট, ৰেকি হিলাৰ, তেনেকুৱা মানুহৰ বা আপোনাৰ ব্ৰাহ্মণ, ডক্তৰ, টিচাৰ, এনেকুৱা ধৰণৰ মানুহ সদায় হিলাৰ হয় আৰু তেওঁলোকৰ 7টা চক্ৰ হিল হৈ থাকে। স্পিৰিচুৱেল হিলাৰ তেওঁলোকেতো জানে এই বিষয়ে, তাৰ ভিতৰত কিছুমানে নাজানিলেও তেওঁলোকৰ 7টা চক্ৰ অট'মেটিক হিল হৈ থাকে, সেইবাবেইতো তেওঁলোক স্পিৰিচুৱেল লাইনত যাব পাৰিছে। তদুপৰি ডক্তৰ, টিচাৰ, তেওঁলোককো এজন হিলাৰ বুলি কোৱা হয়, বা তেওঁলোকৰো 7টা চক্ৰ হিল হৈ থাকে। কিয়নো তেওঁলোকে নিজে হিল হোৱাৰ লগতে তেওঁলোকে সমাজৰ আন লোককো তেওঁলোকে হিল কৰে। ডক্তৰ এজনে পেচেণ্ট এজনক ভাল কৰি তেওঁক হিল কৰে। টিচাৰ এজনে তেওঁৰ নিজেতো হিল হয়ে, তাৰ লগতে আন ষ্টুডেণ্টকো পঢ়ায়, তেওঁক বুজি পোৱাত সহায় কৰে, তেওঁক এজন ভাল মানুহ হোৱাৰ উপযোগী কৰি তোলে, সমাজৰ এজন ভাল নাগৰিক হোৱাত সহায় কৰে, আৰু এইদৰে সেই ষ্টুডেণ্টবোৰক টিচাৰ এজনে হিল কৰে। সেইবাবে এইবোৰ মানুহক হিলৰ বুলি কোৱা হয়, আৰু এই ধৰণৰ মানুহৰ 7টা চক্ৰ হিল হৈ থাকে। আজিকালি প্ৰায় মানুহবোৰ কি হোৱা দেখা গৈছে, মেটেৰিয়েলিষ্টিক হোৱা দেখা গৈছে। মানে কি, মানুহৰ ধন, টকা পইচা, মাটি সম্পত্তি, গাড়ী মটৰ, মোৰ অমুক মোৰ তমুক, তেনেকুৱা ধৰণৰ মানে বস্তুবোৰে তেওঁলোকক বেছি আকৰ্ষিত কৰা দেখা গৈছে। মানুহবোৰ বেছি মেটেৰিয়েলিষ্টিক হৈ গৈছে। আজি পৃথিৱীখনে তেনেকুৱা হৈ পৰিছে। টকা পইচানো কাক নালাগে? তথাপিও তাৰ উপৰিও সেই টকা পইচা আপোনাক কোনে দিছে? ভগৱানেইতো দিছে। সেই ভগৱানৰ লগতো আপুনি ৰিলেটেড হৈ থাকিব লাগে, ভগৱানৰ লগতো আপুনি সম্পৰ্ক বজাই ৰাখিব লাগে। কিন্তু সেইটো নকৰি মানুহে বেছিভাগ মেটেৰিয়েলিষ্টিক হৈ গৈছে। কিছুমানে যিবোৰে এই স্পিৰিচুৱেল লাইনৰ কথাবোৰ জানে, তেওঁলোকে যদি আন দুজনৰ আগত তেনেকুৱা কথা ক'বলৈও যায় বা বুজাবলৈ যায়, তেওঁলোকে নুশুনি আঁতৰি যায়। ক'ৰ কি কথা কৈ আছে, মানে ইণ্টাৰেষ্টিং নহয়, এই কিবা কিবি, মানে আঁতৰি যায়, মুঠতে আঁতৰি যায় আৰু নেগলেক্ট কৰি সেই মানুহজনক যিজনে এই বিষয়ে জানে আৰু এই বিষয়ে দুজনক বুজাবলৈ যায়, বা তেওঁৰ লগত কি ঘটনা ঘটিছে সেই বিষয়ে যদি বুজাবলৈ যায়, মানুহে তেনেকুৱা ধৰণৰ ৰিয়েকশ্যন কৰে। আমাৰ লগতো তেনেকুৱাই হৈছে। আমি যদি এনেকুৱা ধৰণৰ কথা দুজনক ক'বলৈ যাওঁ, তেওঁলোকে ক'ব যে পাগল হবি, এইবোৰ কথা ভাবি ভাবি পাগল হবি, কিবা হবি। কিন্তু তেনেকুৱা কথা নহয়। একচুৱেলি তেওঁলোকৰ 7টা চক্ৰ ইমবেলেঞ্চ হৈ আছে, আৰু তেওঁলোকে এই বিষয়ে কমপ্লিটলি একোৱে নাজানে, সেইবাবে তেনেকুৱা কৰে। কিন্তু এতিয়া আমাৰ তেনেকুৱা নহয়। কোনোবাই আমাক ভাল পাইছে, কোনোবাই বেয়া পাইছে। যাৰ 7টা চক্ৰ হিল হৈ থাকে তেওঁলোকৰ কথা কৈছো, অকল আমাৰ নহয়। তেওঁলোকে কোনোবা বেলেগে বেয়া পাইছে, কোনোবাই ভাল পাইছে, কোনোবাই কেটাজেঙা কৰিছে, ইট ডাজেণ্ট মেটাৰ। কোনে কি কৈছে, ইট ডাজেণ্ট মেটাৰ। নিজৰটো ঠিক ৰাখিব লাগে। কিছুমান মানুহ কি হয়, হঠাতে স্পিৰিচুৱেল দিশত যোৱা দেখা যায়, স্পিৰিচুৱেলিটিৰ পিনে ঢাল খোৱা দেখা যায়, স্পিৰিচুৱেলিটিয়ে তেওঁক আকৰ্ষণ কৰা দেখা যায়। মানে ধৰি লওক আপুনি মোবাইল চাই আছে, ইউটিউবৰ ভিডিঅ' চাই আছে, ইউটিউবটো খোলাৰ লগে লগে আপুনি ভাবিছে কিবা চাম আৰু, কিন্তু আপোনাৰ সন্মুখত স্পিৰিচুৱেলিটি ৰিলেটেড ভিডিঅ'হে পপ আপ হ'বলৈ ধৰিছে। আপুনি দুই এজনৰ লগত কথা পাতিছে, আপোনাৰ ফ্ৰেণ্ডছৰ লগত কথা পাতিছে, তেওঁলোকে সেই ফ্ৰেণ্ডছবোৰেও তেনেকুৱা ধৰণৰ কথাই আপোনাৰ ডিছকাশ্যন কৰি আছে।
আৰু যেতিয়া আপুনি স্পিৰিচুৱেলিটি পিনে ঢাল খাব তেতিয়া আপুনি অনুমান কৰিব যে আপুনি যিফালে গৈছে তেনেকুৱা ধৰণৰ ফ্ৰেণ্ডছে আপোনাৰ পিনে আকৰ্ষিত হৈ আহিব আৰু যিবিলাকে এইবোৰ কথাত বিশ্বাস নকৰে বা এইবোৰ কথাক নেগলেক্ট কৰে তেনেকুৱা ধৰণৰ মানুহ যদি আপোনাৰ লাইফত আছিল আপুনি অনুমান কৰিব যে তেনেকুৱা ধৰণৰ মানুহ লাহে 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 আপোনাৰ পৰা আঁতৰি যাবলৈ আৰম্ভ কৰিছে কিন্তু এইটো আপুনি মানে গুৰুত্ব নিদিব বা ভাবি নাথাকিব আপুনি ভাবিব যে ভগৱানে যি কৰিছে ভালৰ কাৰণে কৰিছে আপোনাক লাইফত এটা ভাল দিশলৈ আগবঢ়াই নিবৰ বাবেই ভগৱানে তেনেকুৱা কৰিছে আপুনি ডিসকাশন কাৰোবাৰ লগত কৰি আছে আপুনি অনুমান কৰিব যে তেনেকুৱা ধৰণৰ ডিসকাশন আপুনি শুনিবলৈ পাইছে আপোনাক আকৰ্ষণ কৰিছে আপুনি নিজেই সেই দিশটোৰ পিনে আকৰ্ষিত হ'বলৈ আৰম্ভ কৰিব স্পিৰিচুৱেলিটি পিনে আপুনি নিজে আকৰ্ষিত হ'বলৈ আৰম্ভ কৰিব আপোনাৰ মন যাব যে মানে হেতু দিশৰ পিনে আপুনি কিউৰিয়াছ হ'ব আপুনি নতুন নতুন কথা জানিবলৈ আপুনি ইচ্ছুক হ'ব ভিডিঅ'বোৰ যদি আপোনাৰ সন্মুখত পপ আপ হয় তেতিয়াহ'লে আপুনি চাবলৈ ইচ্ছুক হ'ব যে কিনো কৈছে তেনেকুৱা ধৰণৰ ভিডিঅ' মানুহৰ আগত পপ আপ হৈ থাকে ইউনিভাৰ্ছে আপোনাক তেনেকুৱা ধৰণৰ জ্ঞান দিবলৈ বিচাৰে কিন্তু তাৰ মাজত কিছুমানে গ্ৰহণ কৰে কিছুমানে সেইটো বস্তু গ্ৰহণ কৰিব নেজানে সেইবাবে তেওঁলোকে এইবোৰ বস্তু নেগলেক্ট কৰি দিয়ে কিন্তু যিবোৰ মানুহে এইটো বস্তু আকৰ্ষণ কৰে তেওঁলোকে জানে যে লাইফত কেনেকুৱা ধৰণৰ তেওঁৰ চেঞ্জেছ আহিছে আৰু যেতিয়া মানুহ এইটো দিশৰ পিনে ঢাল খায় তেতিয়াই জানিব লাগে যে তেওঁৰ সেই সাতটা চক্ৰ লাহে লাহে হিল হ'বলৈ আৰম্ভ কৰিছে সেই আপুনি হয়তো প্ৰথমে নাজানিবও পাৰে যে আপোনাৰ সেই সাতটা চক্ৰ হিল হ'বলৈ আৰম্ভ কৰিছে কিন্তু এটো নেচাৰেলি আপোনাৰ সেই সাতটা চক্ৰ হিল হ'বলৈ আৰম্ভ কৰিছে সেইবাবেইতো আপুনি স্পিৰিচুৱেলিটি পিনে বেছিকৈ এট্ৰাক্ট হৈ গৈছে আপোনাক স্পিৰিচুৱেলিটি এট্ৰাক্ট কৰিবলৈ আৰম্ভ কৰিছে আৰু এটো কেতিয়া হয় এটা ডাৰ্ক নাইট অফ দ্য সোলৰ পিছত হয় যেনেকুৱা ধৰক ৰাতিপুৱা হোৱাৰ আগতে যেখিনি সময় থাকে সেইখিনি সময় কেনেকুৱা হয় ঘোৰ অন্ধকাৰ হয় সেই ঘোৰ অন্ধকাৰৰ পিছত নতুন সূৰ্য উদয় হয় ৰাতিপুৱা হয় পোহৰ হয় ঠিক তেনেকুৱা যেতিয়া আপুনি সেই ডাৰ্ক নাইট অফ দা সোলৰ মাজেৰে আপুনি গতি কৰিব আপোনাৰ লাইফ তেনেকুৱা দিশৰ মাজেৰে গতি কৰিব তেতিয়া আপুনি নিজেই ভগৱানক বিচাৰিব ভগৱানৰ পিনে আপুনি এট্ৰাক্ট হ'ব বা ভগৱান মানে যে আছে ভগৱানৰ যে এক্সিষ্টেন্স আছে আপুনি আগতে যদি বিশ্বাস নকৰিছিল এতিয়া বিশ্বাস কৰিবলৈ আপুনি বাধ্য হ'ব অৰ্থাৎ ভগৱানে আপোনাক বাছি লৈছে এইটো দিশৰ পিনে আগবাঢ়িব বাবে আৰু তেতিয়াই জানিব যে আপোনাৰ এই 7 চক্ৰ হিল হ'বলৈ আৰম্ভ কৰিছে যেতিয়া আপুনি জানিব এই 7 চক্ৰৰ বিষয়ে তাৰ পিছত নিজে তেনেকুৱা 7 চক্ৰৰ লগত ৰিলেটেড যদি কিবা অসুবিধা পায় সেইবোৰ 7 চক্ৰ হিল কৰিবও পাৰি আপুনি তেতিয়া কেনেকৈ হিল কৰিব পাৰি সেইটো বিষয়ে জানিব মই নেক্সট ভিডিঅ'ত এই 7 চক্ৰ কি হয় 7 চক্ৰ হিল কেনেকৈ কৰিব পাৰি এই বিষয়ে মই নিশ্চয় জনাম এই 7 চক্ৰ কিটা হৈছে প্ৰথম মই যে কলো ৰাজহাৰৰ শেষৰ অংশ থাকে সেই অংশৰ পৰা আৰম্ভ হয় সেই অংশটোৰ চক্ৰটোক কয় ৰুট চক্ৰ বা বেছ চক্ৰ যিটো অসমীয়াত কয় মূলাধাৰ চক্ৰ তাৰ ওপৰত থাকে স্বাদিষ্ঠান চক্ৰ বুলি কয় তাৰ ওপৰত থাকে নাভিকমল চক্ৰ যিটো মণিপুৰ চক্ৰ বুলি কোৱা হয় তাৰ ওপৰত থাকে হাৰ্ট চক্ৰ অৰ্থাৎ এইটো অন্তৰকমল চক্ৰ তাৰ পাছত বা হৃদয় কমল চক্ৰ তাৰ পাছত কণ্ঠ কমল চক্ৰ যেটো থ্ৰোট চক্ৰ বুলি কোৱা হয় তাৰ পাছত ইয়াতে থাকে ইয়াৰ পিছপিনে থাকে যেটো থাৰ্ড আই চক্ৰ বুলি কোৱা হয় যেটো ত্ৰিকুটি কমল চক্ৰ বুলি কোৱা হয় আৰু অন্তিম শেষত ইয়াতে থাকে ইয়াৰ পিছপিনে সেই চক্ৰটোক কয় সহস্ৰ কমল চক্ৰ অৰ্থাৎ ক্ৰাউন চক্ৰ এই চক্ৰবোৰক কমল বুলি কিয় কয় প্ৰতিটো চক্ৰকে যেনে ধৰক ত্ৰিকুটি কমল চক্ৰ সহস্ৰ কমল চক্ৰ কিয় কয় এই চক্ৰবোৰ আপোনাৰ একটা পদুম ফুলৰ দৰে হয় পদুম ফুলৰ দৰে আকাৰ প্ৰতিটো চক্ৰৰে সেইবাবে এই চক্ৰবোৰক কমল চক্ৰ বুলি কোৱা হয় মানে কমল বুলি কোৱা হয় মই নেক্সট ভিডিঅ'ত প্ৰতিটো চক্ৰৰ বিষয়ে ডিটেইলছত আপোনালোকক বুজাম আৰু এই চক্ৰবোৰত ব্লকেজেছ থাকিলে কি হয় কি সাইন থাকে ব্লকেজেছ থাকিলে কেনেকুৱা ধৰণৰ সাইন আপোনালোকে পায় এইবোৰ হিল কেনেকৈ কৰিব পাৰি মই ইয়াৰ পিছৰ ভিডিঅ'ত আপোনাক জনাম আপোনালোকে চাই গৈ থাকিব আৰু আপোনালোকক হেল্প কৰিব এই ভিডিঅ'বোৰে থ্যাংক ইউ সো মাচ টেক কেয়াৰ অফ yourself bye bye